আপোনালোকে নিশ্চয় গমেই পাইছে যে ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণ হ'বলৈ গৈ আছে, যাক SAR বুলি কোৱা হৈছে। ইয়াত আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট কৰিবৰ কাৰণে, সম্পূৰ্ণ কৰিবৰ কাৰণে আপোনালোকৰ কি নথিপত্ৰ লাগিব আৰু আপোনালোকে প্ৰক্ৰিয়াটো কেনেকৈ সম্পূৰ্ণ কৰিব, চ' গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টো আপোনালোকক ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। আৰু যদি আপোনালোকে এইটো চেনেল নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' আপোনালোকে কি কৰিব, যেতিয়া আপোনাৰ ভোটাৰ ভেৰিফিকেশ্যনটো হ'ব তেতিয়া আপোনাৰ কি হ'ল, আয়োগৰ দ্বাৰা যিজন মানুহ আছে অৰ্থাৎ আপোনাৰ BLO আছে, আপোনালোকে নিশ্চয় গমেই পায়, BLO আপোনাৰ ঘৰে ঘৰে যাব আৰু এটা ফৰ্ম দিব। সেই ফৰ্মটো আপোনালোকে ধুনীয়াকৈ চাই চিতি আপোনালোকে ফৰ্মটো ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত এটা কপি আপোনালোকে নিজৰ হাতত ৰাখি দিব আৰু এটা কপি আপোনালোকে জমা দি দিব। চ' আপোনালোকে কি কৰিব লাগিব, এইটো পৰ্যায় আপোনাৰ তিনিটা পৰ্যায়ত হ'ব। প্ৰথমটো পৰ্যায় হৈছে আপোনাৰ 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰ। সেইসকল ভোটাৰৰ কাৰণে কি কৰিব লাগিব, নিজৰ যিকোনো এটা পৰিচয় পত্ৰ আৰু নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা জমা দিব লাগিব। সেইটো ফৰ্মৰ লগত গাঁঠি আপোনালোকে জমা দিব লাগিব। আৰু ছেকেণ্ড পৰ্যায়টো হৈছে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰৰ তেওঁলোকৰ কাৰণে 4টা ডকুমেণ্টছ লাগিব। প্ৰথমটো হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰমাণপত্ৰ আৰু পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ আৰু নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 বৰ্ষৰ ভোটাৰ তালিকা দিব লাগিব। আৰু আপোনাৰ শেহতীয়া পৰ্যায়টো হৈছে 3 নম্বৰ পৰ্যায়টো হৈছে আপোনাৰ 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰসকলৰ 4টা ডকুমেণ্টছ লাগিব, নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰমাণপত্ৰ আৰু পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ আৰু পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। আপোনালোকে নিশ্চয় গমেই পাইছে যে 2005 চনৰ ভোটাৰ তালিকা কিমান গুৰুত্বপূৰ্ণ হৈ পৰিছে। চ' সেই ভোটাৰ তালিকাখন আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে কি কৰিব, গোটেইখিনি প্ৰচেছ মই আপোনালোকক এইটো ভিডিঅ'তে আপোনালোকক দেখুৱাই আছোঁ। চ' আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব ডাউনলোড ভোটাৰ লিষ্ট 2005। ঠিক আছে, আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা উইণ্ড' খোল খাই যাব। ইয়াত আপোনালোকে দুটা অপশ্যন দেখা পাইছে, অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ আছাম আৰু এটা দেখা পাইছে ইলেক্টৰেল ৰোল। ঠিক আছে, এই দুটাৰ পৰা এটাত আপোনালোকে ক্লিক কৰিলে আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। যদি আপুনি প্ৰথমটোত ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ আগত এনেকুৱা এটা উইণ্ড' খোল খাই যাব। ইয়াত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি চিম্পলি তলত আহিব আৰু তলত আপুনি ইয়াত দেখা পাইছে আছামিজ, ইংলিছ আৰু বেংগালীত লিখা আছে যে আপোনালোকে ভোটাৰ তালিকাখন কেনেকৈ ডাউনলোড কৰিব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, তলত দেখা পাইছে চিলেক্ট ডিষ্ট্ৰিক্ট। আপুনি তলত দেখা পাইছে দুটা অপশ্যন আছে। প্ৰথমটো হৈছে আপোনাৰ চিলেক্ট ডিষ্ট্ৰিক্ট এজ অন 2005 আৰু আপোনাৰ তলত দিছে চিলেক্ট এছেম্বলি কনষ্টিটুৱেঞ্চি এজ অন 2005। ঠিক আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ ডিষ্ট্ৰিক্টটো আৰু এছেম্বলিটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। আপোনাৰ 2005ত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আৰু এছেম্বলি আছিল সেইটো চিলেক্ট কৰিব। তাৰপিছত আপুনি ইয়াত তলত দেখা পাইছে চাৰ্জৰো এটা অপশ্যন আছে। আপোনাৰ পোষ্ট অফিচৰ আপোনাৰ পুলিচ ষ্টেচনৰ নাম আৰু পুলিচ ষ্টেচনৰ নাম্বাৰ দিও আপুনি চাৰ্চ কৰি ওলাব পাৰে। ঠিক আছে, তাৰপিছত আপুনি তলত স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি দেখা পাইছে আপোনাৰ সেইটো আপোনাৰ যিটো এছেম্বলি আছিল সেইটো এছেম্বলিৰ আণ্ডাৰত যিমানকেইটা ভোট কেন্দ্ৰ আছে গোটেইখিনিৰ নাম এনেকৈ আহি যাব। ঠিক আছে, আপোনাৰ যিটো ভোট কেন্দ্ৰ হয় সেইটো আপুনি নিজে ধুনীয়াকৈ ওলাই ল'ব। ঠিক আছে, আপুনি এনেকৈ স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ যিটো নিজৰ ভোট কেন্দ্ৰ হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপুনি ছাইডত দেখা পাইছে ভিউ PDF। ঠিক আছে, আপুনি ভিউ PDFত আপুনি ক্লিক কৰি দিব। আপুনি অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ ভোটাৰ তালিকা যিখন আছে সেই ভোটাৰ তালিকাখন আপোনাৰ আগত এনেকৈ ডাউনলোড হৈ যাব। ঠিক আছে, ডাউনলোড হোৱাৰ পিছত আপুনি ভোটাৰ তালিকাখন অ'পেন কৰিলে আপুনি দেখা পাব আপোনাৰ গোটেইখিনি ডিটেইলছ ইয়াত আছে। আপোনাৰ গাঁৱৰ নাম, আপোনাৰ মহকুমাৰ নাম, ৰাজহুৱা চক্ৰ, আপোনাৰ থানা, আপোনাৰ জিলা, আপোনাৰ এছেম্বলিৰ নাম, আপোনাৰ যিটো মহকুমা হয় তাৰ নাম, গোটেইখিনি ডিটেইলছ আপুনি ইয়াত পাই যাব। তাৰ লগতে আপোনাৰ ভোট কেন্দ্ৰৰ নামো আপোনাৰ ইয়াত ধুনীয়াকৈ দিয়া আছে। ঠিক আছে, আপুনি যদি অলপ স্ক্ৰল ডাউন কৰি তলত আহে, তলত অহাৰ পিছত আপুনি দেখা পাব আপোনাৰ সেইখন ভোট কেন্দ্ৰত আপোনাৰ যিমান মানুহ আছে তাৰ লগতে আপোনাৰ পৰিয়ালৰ বা আপুনি যাক বিচাৰি আছে ভোটাৰ তালিকাৰ নাম সেইখিনি আপুনি ইয়াত পাই যাব যদি 2005 বৰ্ষৰ ভোট দিছে।
চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।